মোৰ নাম অঞ্জু। মোৰ জীৱনৰ এই দুখৰ কাহিনী শুনিলে আপোনাৰো চকুত চকুলো ওলাই আহিব। গুৱাহাটীৰ এঘৰ বহুত ধনী মানুহৰ ঘৰত মই চাকৰণি আছিলোঁ। মোৰ বয়স আছিল ৩২ বছৰ আৰু মোৰ ৩টা সন্তান আছিল। কিন্তু যোৱা ৭ বছৰে কাম কৰি থকা মোৰ মালিক মালিকনীৰ কোনো সন্তান নাছিল। অন্য হাতেদি তেওঁলোকৰ বিয়া হোৱা ৮ বছৰ হৈ গ'ল। সেই ৮ বছৰত তেওঁলোকে অগণন চেষ্টা কৰি গৈছিল। সেইটো সময়ত তেওঁলোকে শ্ৰেষ্ঠ চিকিৎসকৰ পৰা চিকিৎসা কৰাইছিল। পণ্ডিত ত্ৰান্তিক বাবা অগণন মানুহক তেওঁলোকৰ সমস্যাৰ কথাটো কৈছিল। তথাপিও তেওঁলোকে সন্তান জন্ম দিব পৰা নাছিল। হয়তো তেওঁলোকৰ ভাগ্যত ল'ৰা ছোৱালী এতিয়াও নাছিল। মালিকে মালিকনীক বৰ ভাল পাইছিল। মোৰ মালিক আৰু তেওঁৰ পত্নীৰ প্ৰেম বিবাহ হৈছিল। সিহঁতৰ বিয়াৰ সম্পূৰ্ণ এবছৰ পিছত মোক নিজৰ ঘৰত কাম কৰিবলৈ নিয়োগ কৰিলে। মই তেওঁৰ আটাইতকৈ বিশ্বাসযোগ্য চাকৰণি বুলি প্ৰমাণিত হৈছিলোঁ। সেইবাবেই তেওঁ মোৰ লগত ভাল বেয়া সকলো শ্বেয়াৰ কৰি গৈছিল। মোৰ মেডামগৰাকী কিমান দুখী হৈ থকাটো মই একেবাৰে সহ্য কৰিবলৈ পৰা নাছিলোঁ। মোৰ মালিকেও ল'ৰা ছোৱালীক বহুত ভাল পাইছিল। যিয়েই নহওক তেওঁ এটা সন্তান বিচাৰে বুলি কৈছিল। ইমান মৰম আছিল স্বামী স্ত্ৰীৰ মাজত। কিন্তু সিহঁতে সন্তান জন্ম দিব নোৱাৰাৰ বাবে মালিকে ক্ৰমান্বয়ে বিচলিত হৈ পৰিছিল। তেওঁ ক'লে, মই মাত্ৰ এটা সন্তান বিচাৰোঁ। মই নিজৰ তেজৰ সন্তান বিচাৰোঁ। মই মোৰ মাক দেউতাকৰ একমাত্ৰ পুত্ৰ আছিলোঁ। মোৰ পিতৃ মাতৃৰ মৃত্যুৰ পিছত মই মোৰ বংশ এই পৰ্যায়লৈ লৈ আহিলোঁ। মই বিচাৰোঁ মোৰ নিজৰ সন্তানে মোৰ পৰিয়ালৰ বংশক আগুৱাই নিব। কিন্তু মোৰ সন্তান নহ'লে মোৰ পৰিয়ালৰ বংশ ইয়াতেই শেষ হৈ যাব। বহুতে আনকি তেওঁলোকক সন্তান তুলি লোৱাৰ পৰামৰ্শও দিছিল। কিন্তু মালিকে জোৰ দিছিল যে নিজৰ তেজ নিজৰ আৰু আনৰ তেজ সদায় আনৰে হয়। মোৰ মালিকনীয়ে সকলো চেষ্টা কৰি গৈছিল যদিও তথাপিও তেওঁ গৰ্ভৱতী হ'ব পৰা নাছিল। এইটো কথাত তেওঁ বৰ চিন্তিত হৈ পৰিছিল। আৰু আনকি তেওঁ সাধু বাবাৰ ওচৰলৈও গৈছিল। সকলো প্ৰচেষ্টাত ব্যৰ্থ হৈ মেডামে মনে মনে থাকিল আৰু মালিকে ক'লে যে যদি তেওঁ উত্তৰাধিকাৰী নাপায় তেন্তে তেওঁ পুনৰ বিয়া কৰাব। মেডামে মালিকক বহুত ভাল পাইছিল আৰু তেওঁ নিবিচাৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁৰ চকুৰ সন্মুখত অন্য এগৰাকী মহিলাক বিয়া কৰাওক। মালিকেও এইটো নিবিচাৰিছিল যদিও তেওঁ অসহায় হৈ পৰিছিল। এই গোটেই বিষয়টোত মই মেডামক বহুত সহায় কৰিছিলোঁ। তেওঁ যিয়েই তান্ত্ৰিক বাবাৰ ওচৰলৈ নাযাওক কিয় সদায় মোক লগত লৈ গৈছিল। আজিলৈকে তেওঁৰ সহায়ৰ দ্বাৰা মই বহুত উপকৃত হৈছিলোঁ। কিন্তু এইবাৰ মালিকে পুনৰ বিয়া কৰাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁ কৈছিল যে তেওঁ কোনো কাৰণতে নিজৰ সিদ্ধান্ত সলনি নকৰে। কাৰণ ইয়াৰ আগতে মালিকে মেডামক পতিয়ন নিয়াইছিল যে তেওঁ নিজৰ সন্তানৰ স্বাৰ্থত পুনৰ বিয়া কৰাব। কিন্তু তেওঁ মেডামক সদায় ভাল পাই থাকিব। এই কথা শুনি মেডামে বহুত কান্দিলে আৰু মালিকে কেতিয়াও পত্নীৰ চকুত চকুলো চাবলৈ বিচৰা নাছিল। প্ৰতিবাৰেই মালিকে পত্নীৰ চকু পানী দেখিলেই দ্বিতীয়বাৰ বিয়া কৰোৱাত নিজকে বাধা দিছিল। আনহাতে মেডামক বিশ্বাস দিছিল যে মালিকৰ তেওঁৰ প্ৰতি থকা প্ৰেম কেতিয়াও সেই দ্বিতীয় পত্নীক নিদিয়ে। তেওঁ কেৱল দ্বিতীয় পত্নীৰ পৰা সন্তানহে বিচাৰিব। আৰু লগতে তেওঁ কৈছিল যে মোৰ প্ৰেম সদায় তোমাৰ বাবে থাকিব। এতিয়া মোৰ মেডামলৈ বৰ বেয়া লাগিবলৈ ধৰিছিল। তেওঁক প্ৰায় কান্দি থকা দেখিবলৈ পালোঁ। তেওঁৰ অৱস্থা বৰ বেয়া হৈ আহিছিল। মই তেওঁক ক'লোঁ, মেডাম চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। আপোনাৰ লগত একো বেয়া নহয়। তেওঁ ক'লে, তুমি নাজানা অঞ্জু, মোৰ স্বামীৰ দ্বিতীয় পত্নীক মই সহ্য কৰিবলৈ নোৱাৰিম। মই মোৰ স্বামীক বহুত ভাল পাওঁ। মই নাজানিছিলোঁ যে বিয়াৰ পিছত ভগৱানে মোক সন্তানৰ আশীৰ্বাদ নিদিয়ে আৰু তাৰ বাবে মোৰ স্বামীৰ মোৰ প্ৰতি থকা প্ৰেম কমি যাব। মই তেওঁক সান্তনা দি ক'লোঁ, তেনেকুৱা একো নহয় মেডাম। মেডামে ক'লে, তুমি জানানে, মোৰ স্বামীৰ দ্বিতীয় পত্নী যেতিয়া এইখন ঘৰলৈ আহিব, সন্তান জন্ম দিব, তেতিয়া মোৰ প্ৰতি তেওঁৰ যি মৰম আছে সেয়াও শেষ হৈ যাব। কাৰণ মই তেওঁক সন্তান দিবলৈ নোৱাৰিলোঁ। যদিহে দ্বিতীয় পত্নীয়ে তেওঁক এটা সন্তান দিয়ে তেতিয়া মোৰ স্বামীয়ে তাইক আৰু তাইৰ সন্তানক অধিক মূল্য দিব। তেতিয়া মোৰ সন্মানৰ মূল্য এই ঘৰখনত এটকাও নহ'ব আৰু মই এইটো একেবাৰে খোৱাটো নিবিচাৰোঁ। মই এজন অতি ডাঙৰ ব্যৱসায়ীৰ ছোৱালী আৰু তুমি জানা যে মই মোৰ স্বামীক বহুত কষ্টৰ অন্তত বিয়া কৰাইছিলোঁ। মোৰ মা দেউতা বিয়াৰ বাবে সাজু নাছিল। যদিহে তেওঁলোকে এই বিষয়ে গম পায় তেন্তে তেওঁলোকেও মোক ক'ব যে এয়া তোমাৰ ভুল পচন্দৰ ফল। মই তেওঁলোকক একো ক'ব নোৱাৰোঁ। মোৰ স্বামীৰ বন্ধুসকলেও তেওঁক পুনৰ বিয়া পাতিবলৈ পৰামৰ্শ দিয়ে যাতে এইখন ঘৰত মোৰ মূল্য সম্পূৰ্ণৰূপে ধ্বংস হয়। কিন্তু মই এইটো একেবাৰে খাবলৈ নিদিওঁ। কিবা নহয় কিবা উপায় নিশ্চয় বিচাৰি পাম। মালিকনী অত্যন্ত চিন্তিত হৈ পৰিল। তাৰ পাছত হঠাৎ অগা পিছাকৈ ঘূৰি থাকোঁতে তেওঁ এফালে ৰৈ অদ্ভুত চাৱনিৰে মোৰ সন্মুখলৈ চালে। ময়ো তেওঁৰ ফালে চাই থাকোঁতে হঠাতে তেওঁ মোক এটা প্ৰশ্ন কৰিলে আৰু মই আচৰিত হৈ পৰিছিলোঁ। মই সদায় আপোনাৰ কাম কৰিবলৈ সাজু আছোঁ। তেনেকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। মই আপোনাক সদায় সহায় কৰিম কাৰণ সেয়া মোৰ কৰ্তব্য।
মই ক'লো আপুনি সুধিব নালাগে, মাত্ৰ কওক মই আপোনাৰ বাবে কি কৰিব লাগিব আৰু এইটো ক্ষেত্ৰত মই আপোনাক কেনেকৈ সহায় কৰিবলৈ পাৰিম। গতিকে তেওঁ ক'লে, আজি মই তোমাৰ পৰা এনেকুৱা এটা উপকাৰ বিচাৰিম যিটো তুমি হয়তো মোক কেতিয়াও দিবলৈ ইচ্ছুক নহবা। তেওঁৰ কথা শুনি মই বিমূৰত পৰিছিলোঁ। ভাবিলোঁ যে সেইটোনো কি, মই তেওঁৰ বাবে যিটো দিবলৈ নোৱাৰিম। মই ক'লোঁ যে মেডাম, মই আপোনাক সকলো ধৰণে সহায় কৰিবলৈ য'ত পৰোনাস্তি চেষ্টা কৰি যাম। মই আপোনাক সহায় কৰিবলৈ অস্বীকাৰ কৰাটো কেতিয়াও সম্ভৱ নহ'ব। আনকি আপুনি কেনেকৈ ভাবিব পাৰিলে যে মই আপোনাক নাকচ কৰিম। তেতিয়া তেওঁ ক'লে যে মই এতিয়া তোমাক যি কথা ক'বলৈ ওলাইছোঁ তোমাৰ বাবে হয়তো শুনিবলৈ বহুত কঠিন হ'ব আৰু ক'বলৈও বহুত কঠিন হ'ব আৰু তুমি নাকচ কৰিবা। তেওঁৰ কথা শুনি মই সঁচাকৈ আচৰিত হৈছিলোঁ যে তেওঁ মোৰ পৰা আচলতে কি বিচাৰিছে। কিন্তু পিছ মুহূৰ্ততে মোৰ চকুলৈ চাই তেওঁ যি সহায় বিচাৰিলে সেইটো শুনি মোৰ ভৰিৰ তলৰ মাটি যেন পিছলি যোৱা যেন অনুভৱ হৈছিল। মেডামৰ কথা শুনি মই খন্তেক সময়ৰ বাবে থতমত খাই পৰিলোঁ। তেওঁ মোৰ মুখৰ ভাৱটো চাই বুজিলে যে মই বিমূৰত পৰিছোঁ। তাৰপিছত মোৰ ভয়টো দেখি তেওঁ ক'লে যে মই জানিছিলোঁ যে এই বিষয়ে তুমি মোক সহায় নকৰা, কাৰণ এইটো এটা অতি কঠিন কাম আৰু কোনো মহিলাই ইমান সহজতে এইটো কাম নকৰিব। মই ক'লোঁ, মেডাম, সেয়া কেনেকৈ সম্ভৱ? মই কাকো নোকোৱাকৈ ইমান এটা ডাঙৰ কাম কেনেকৈ কৰিম? আৰু এই কামত আপোনাৰ যি ক্ষতি হ'ব সেয়া মোতকৈ বহুত বেছি হ'ব। মই এতিয়া সম্পূৰ্ণৰূপে চিন্তাত ডুব গৈছিলোঁ। মোৰ ফালে চাই মেডামে ক'লে যে তুমি মোক সহায় কৰিলে মই তোমাক এটা মোটা অংকৰ ধন দিম। এই কামৰ বাবে মই তোমাক সম্পূৰ্ণ 50 লাখ টকা দিম। 50 লাখৰ কথাটো শুনি মই স্তম্ভিত হৈ পৰিলোঁ। ইমান টকা জীৱনত কেতিয়াও মই দেখাই নাছিলোঁ। মোৰ চকুৰ আগত এতিয়া 50 লাখ টকাটো ভাহি আহিছিল, কাৰণ মই বৰ দুখীয়া আছিলোঁ। মই এজন দুখীয়া খেতিয়কৰ লগত বিয়া হৈছিলোঁ। মোৰ স্বামী মোৰ ল'ৰা ছোৱালীৰ সৈতে গাঁৱত থাকিছিল আৰু মই চহৰৰ মেডামৰ ঘৰত কাম কৰিছিলোঁ। ইয়াত কাম কৰাৰ পিছত মই প্ৰতিমাহে মোৰ স্বামীলৈ টকা পঠিয়াইছিলোঁ। মই ইয়াত কাম কৰিবলৈ আৰম্ভ কৰাৰ পৰাই মোৰ উপাৰ্জন থকা স্বত্তেও মোৰ স্বামীয়ে সদায় খেতি বাতিৰ কাম কৰি গৈছিল আৰু তেওঁ কিছু লাখ টকা ঋণো লৈছিল। আমাৰ প্ৰায় ঋণ আছিল 2 বা 3 লাখ টকা। এই 50 লাখ টকা আমাৰ বাবে বহুত উপযোগী হ'বলৈ গৈ আছিল। এই পৰিমাণ আছিল বিশাল আৰু কামটোও যথেষ্ট সহজ আছিল। মোৰ বাবে কোনো কথাই নাছিল, যদিও মোৰ ভয় লাগিছিল যে মোৰ স্বামীয়ে মোক এই কামৰ বাবে অনুমতি দিব নে নিদিব। অৱশ্যে মোৰ বিশ্বাস আছিল যে মোৰ স্বামীয়ে যেতিয়া 50 লাখ টকাৰ কথাটো শুনিব তেতিয়া তেওঁ লগে লগে এই কামটো কৰিবলৈ মান্তিক হ'ব। এই কথা ভাবি মই লগে লগে মালিকৰ বাবে কামটো কৰিবলৈ মান্তিক হ'লোঁ। মই ক'লোঁ, মই আপোনাক সহায় কৰিবলৈ সাজু, কিন্তু এইটো কামৰ বাবে মালিকক প্ৰস্তুত কৰিব লাগিব। তাৰপিছত মেডামক ক'লোঁ, বাহিৰৰ কোনোবাই যদি এই কথাটো গম পায় তেন্তে মানুহে কিমান বেয়া কথা ক'ব সেইটো আপুনি জানেনে? আৰু আপোনাৰ সুনামৰ ওপৰত প্ৰভাৱ পৰিব। আৰু ইফালে আটাইতকৈ ডাঙৰ কথাটো হ'ল মালিকে এই কামত সন্মতি দিব নে নিদিয়ে। মেডামে ক'লে, মোৰ স্বামী যেতিয়া আকৌ বিয়া কৰাবলৈ সাজু হৈছে তেন্তে তেওঁ এই কামটো অতি সহজেই মান্তিক হ'ব। মই ক'লোঁ, মেডাম, মালিকৰ লগত এবাৰ কথাটো পাতি চাব, তাৰপিছতহে আমি এই কামটো আৰম্ভ কৰিম। এইটো এটা অতি ডাঙৰ কাম আৰু এটা অতি ৰিস্কি কাম। মেডামে ক'লে যে মই জানো যে এইটো এটা ডাঙৰ কাম। মই মেডামক ক'লোঁ, আপুনি আকৌ এবাৰ কথাটো ভাবি চাব, যাতে পিছত আপুনি আক্ষেপ কৰিবলগীয়া নহয়। মেডামে ক'লে যে মই এই সিদ্ধান্তটো বৰ কষ্টৰে লৈছোঁ আৰু মই এতিয়া ইয়াৰ পৰা পিছুৱাই নাযাওঁ। মোৰ বাবে চিন্তা নকৰিবা তুমি, মই নিজকে নিয়ন্ত্ৰণ কৰিম, মাত্ৰ মোক সহায় কৰিবলৈ সাজু হৈ থাকা তুমি। এতিয়া মোৰ বাবেও কথাটো চিন্তনীয় আছিল। প্ৰথমতে মই মোৰ স্বামীৰ পৰা অনুমতি ল'ব লাগিব। এই কামটো সঁচাকৈ হৃদয় বিদাৰক আছিল। স্বামীয়ে অনুমতি দিলেহে মই মেডামক সকলো প্ৰকাৰে সহায় কৰিবলৈ সাজু হ'ম। এইটো কথা আমি যিমান পাৰোঁ মানুহৰ পৰা লুকুৱাই ৰাখিব লগা হৈছিল, কাৰণ মালিক আৰু মালিকনীৰ গোপন কথা পোহৰলৈ আহিলে তেওঁলোকে ভুল বুজিব। মালিকলৈ মোৰো ভয় লাগিছিল, কাৰণ মালিকজন বৰ খঙাল স্বভাৱৰ আছিল। মেডামক তেওঁ বহুত ভাল পাইছিল, কিন্তু যেতিয়া গম পাব যে মেডামে এনেকুৱা এটা পৰিকল্পনা কৰিছে তেনেহ'লে কোনে জানে তেওঁৰ প্ৰতিক্ৰিয়া কি হ'ব। আমি দুয়ো পৰিকল্পনাটোত মনোনিৱেশ কৰিবলৈ ধৰিলোঁ। মই মোৰ স্বামীক ফোন কৰিছিলোঁ আৰু মেডামে এতিয়া মালিক অহালৈ অপেক্ষা কৰি আছিল। আচলতে আমাৰ পৰিকল্পনা আছিল যে মেডামে কৈছিল যে তুমি মোৰ স্বামীৰ সন্তান জন্ম দিবা, কাৰণ মই গোটেই জীৱন সতিনী সহ্য কৰিবলৈ নোৱাৰোঁ। কিন্তু সন্তানৰ স্বাৰ্থত মোৰ স্বামীক অন্য এগৰাকী মহিলাৰ লগত এৰাতিৰ বাবে সহ্য কৰাটো কোনো ডাঙৰ কথা নহ'ব। কেৱল সন্তানৰ স্বাৰ্থত, মাত্ৰ এৰাতিৰ কথা। মোৰ মেডামে কৈছিল যে তুমি মোৰ ঠাইত মোৰ ৰুমলৈ গৈ মোৰ স্বামীৰ লগত সম্পৰ্ক স্থাপন কৰিবা। তাৰপিছত গৰ্ভৱতী হ'লে সন্তান জন্ম হোৱাৰ পিছত আমাৰ সন্তানটো আমাক ঘূৰাই দিবা আৰু বিনিময়ত মই তোমাক 50 লাখ টকা দিম।
এইটো কামত মোৰ কোনো সমস্যা নাছিল, কাৰণ ইতিমধ্যে মোৰ 3টা সন্তান আছিলেই। ভগৱানে মোক পুত্ৰ আৰু কন্যা সন্তান দুয়োটাই দিছিল। গতিকে এতিয়া মই কোনো সন্তানৰ কামনা কৰা নাছিলোঁ, আৰু মালিকে যিয়েই নকওক নিজৰ সন্তান বিচাৰিছিল। যদি তেওঁ এই কামটোৰ বাবে অন্য কাৰোবাক সুধিলেহেঁতেন, তেন্তে ই তেওঁৰ সুনামত প্ৰভাৱ পৰিলেহেঁতেন। আগৰে পৰা মই তেওঁৰ ঘৰত থাকি মেডামৰ অৱস্থাটো ভালদৰে বুজি পাইছিলোঁ। গতিকে তেওঁ মোক এই কামটো কৰিবলৈ ক'লে। কিন্তু এগৰাকী নাৰীৰ বাবে স্বামীৰ সৈতে অন্য এগৰাকী নাৰীক সহ্য কৰাটো অতি কঠিন হৈ পৰে। মেডামৰ বাবেও এইটো এটা ডাঙৰ বাধ্যবাধকতা আছিল। কিন্তু এই কামৰ লগতে মেডামে মোক এটা চৰ্তও ৰাখিলে। তেওঁ ক'লে যে অঞ্জু, মোক তুমি ক্ষমা কৰিবা। পুৰুষৰ স্বভাৱ যিকোনো সময়তে সলনি হ'ব পাৰে। সেইবাবেই মই তোমাক এই কথাটো কৈছোঁ। সন্তান জন্ম হোৱাৰ পিছত তুমি তোমাৰ গাঁৱলৈ তোমাৰ স্বামীৰ ওচৰলৈ যাব লাগিব। তাৰপিছত আমি তোমাক আমাৰ ঘৰত কৰ্ম সংস্থাপন কৰি ৰাখিবলৈ নোৱাৰিম। কথাটো শুনাৰ পিছত মোৰ বহুত বেয়া লাগিছিল। মই তেওঁক ক'লোঁ যে তেনেহ'লে মই ক'ত কাম কৰিবলৈ যাম আৰু মোৰ পৰিয়ালটো কেনেকৈ পোহপাল দিবলৈ পাৰিম। মেডামে তেতিয়া ক'লে যে 50 লাখ টকা পোৱাৰ পিছত আৰু তোমাৰ কাম কৰাৰ কোনো প্ৰয়োজন নাথাকিব। আৰু দ্বিতীয়তে, তোমাৰ যদি কেতিয়াবা সমস্যাৰ সৃষ্টি হয়, তেনেহ'লে মোৰ নম্বৰটো তোমাৰ লগত আছেই। মোক ফোন কৰিবা, মই তোমাক সমাধান কৰি দিম। মই গোটেই জীৱন তোমাৰ ওচৰত ঋণী হৈ থাকিম। গতিকে মই গোটেই জীৱন তোমাক সহায় কৰি যাম। এই কথাটো শুনি মোৰ বৰ ভাল লাগিছিল। মই মোৰ স্বামীক ফোন কৰি সকলো কথা ক'লোঁ। প্ৰথমতে এই কথাটোত মোৰ স্বামীৰ বহুত খং উঠিছিল, কাৰণ তেওঁ এজন পুৰুষ। কোনো পুৰুষে যে নিজৰ পত্নীক অন্য কোনোবা এজন পুৰুষক কেতিয়াও দিবলৈ নোৱাৰে, সেইটো স্পষ্ট কথা। কিন্তু মোৰ স্বামীজন অলপ লোভী আছিল। তেওঁ অলপ নিচা সেৱন কৰিছিল। মই এইখন ঘৰত কাম কৰি যিখিনি টকা পাইছিলোঁ, সেইখিনি মই সিহঁতলৈ পঠাই দিছিলোঁ, আৰু মোৰ স্বামীয়ে সম্পূৰ্ণৰূপে কাম কৰা বন্ধ কৰি দিছিল। আগতে তেওঁ খেতিয়ক আছিল আৰু কষ্ট কৰি টকা উপাৰ্জন কৰিছিল। কিন্তু মই চাকৰি আৰম্ভ কৰি ভুল কাম কৰিলোঁ। 50 লাখ টকাৰ কথা শুনি মোৰ স্বামীয়ে লগে লগে মোক অনুমতি দিলে। মোৰ স্বামীয়ে লগতে ক'লে যে তেওঁৰ কোনো আপত্তি নাই, তেওঁ কেৱল টকাৰ ওপৰতহে আগ্ৰহ আছে। যেতিয়া মই মেডামক ক'লোঁ যে মোৰ স্বামীৰ মান্তি হৈছে, তেওঁ বৰ সুখী হৈ পৰিল। আৰু ইফালে যেতিয়া মেডামে মোক ক'লে যে তেওঁৰ স্বামীও সুখী হৈছে, প্ৰথমতে তেওঁ কিছু অজুহাত দেখুৱাইছিল। কিন্তু তাৰ পিছত তেওঁ নিজৰ তেজৰে সন্তান বিচাৰিছিল। গতিকে তেওঁ এই কামটো কৰিবলৈ মান্তি হৈ গৈছিল। এনেকৈ ৰাতি শোৱাৰ লগে লগে মেডামে মোক মালিকৰ কোঠালৈ পঠিয়াই দিলে। আজি দেখিলোঁ মেডামৰ চকুত চকুলো আছিল। কেতিয়াবা এগৰাকী নাৰী ইমানেই অসহায় হৈ পৰে যে বাধ্যত পৰি তেওঁ যি কৰিব নালাগে সেইটো কৰিবলগীয়া হয়। আজিহে দেখিছিলোঁ মই মেডামৰ অসহায়তা। তেওঁ মোক সাৱটি ধৰি ক'লে যে মোক নিৰাশ নকৰিবা। মই তোমাক যি উদ্দেশ্যৰে পঠিয়াইছোঁ, ভগৱানে মোক সেই ইচ্ছা পূৰণ কৰক আৰু মোৰ স্বামীক এটা সন্তান দিয়ক, যাতে মোৰ নিঃসন্তানতা পূৰণ হয় আৰু মোৰ স্বামীয়ে মোক এৰি যাবলগীয়া নহয়। মই মোৰ মালিকৰ ৰুমলৈ গ'লোঁ আৰু মেডামে টোপনিৰ বড়ি এটা খাই নিজৰ ৰুমতে শুবলৈ গুচি গৈছিল। হয়তো সেইটো ৰাতি তেওঁৰ বাবে কাঁইটৰ মাজেৰে পাৰ হৈ যোৱা যেন অনুভৱ হৈছিল। আমি এতিয়া আশা কৰা ধৰণে সকলো হৈ গৈছিল। আমি বেছি সময় অপেক্ষা কৰিবলগীয়া নহ'ল, আৰু অলপ দিনৰ ভিতৰতে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। মেডামে মোক চহৰৰ শ্ৰেষ্ঠ ডাক্তৰৰ ওচৰলৈ বুলি লৈ গ'ল। ডাক্তৰে মোক এতিয়া ভাল খবৰটো দিছিল। মালিক আৰু মালিকনী আনন্দত উৎফুল্লিত হৈ পৰিছিল। মেডামতকৈ মালিক বেছি সুখী আছিল। তেওঁৰ আনন্দৰ কোনো সীমাই নাছিল। আমি আমাৰ প্ৰথম সফলতা লাভ কৰিছিলোঁ। ভগৱানে আমাক বেছি সময় অপেক্ষা কৰিবলৈ বাধ্য কৰা নাছিল। 50 লাখ টকাৰ গোটেই কথাটো মোৰ চকুৰ সন্মুখত ভাহি আহিছিল। মই লক্ষ্য কৰিছিলোঁ যে মালিক আৰু মালিকনীও বৰ সুখী আছিল। মালিকে মেডাম গৰ্ভৱতী হোৱাৰ খবৰটো তেওঁৰ সকলো আত্মীয়ৰ মাজত বিয়পাই দিছিল, কাৰণ তেওঁ কাকোৱেই ক'বলৈ নিবিচাৰিছিল যে এই সন্তানটো মেডামৰ গৰ্ভৰ পৰা নহয়, তেওঁৰ চাকৰণিৰ গৰ্ভৰ পৰা জন্ম হ'ব। মালিকৰ আটাইকেইজন আত্মীয়ও বৰ সুখী হৈ পৰিছিল, কাৰণ মালিকেও পুনৰ বিয়া কৰাবলৈ নিবিচাৰিছিল। দিনবিলাক এনেকৈ পাৰ হৈ যোৱাৰ লগে লগে মোৰ উদ্বিগ্নতা বাঢ়িবলৈ ধৰিছিল। মই চিন্তিত হৈ পৰিছিলোঁ। মালিক আৰু মালিকনী নিজৰ সন্তানৰ আগমনৰ সপোন দেখি আছিল। স্বামী স্ত্ৰী দুয়োজনে মোৰ বৰ যত্ন লৈছিল। মোৰ বৰ ভাল লাগিছিল যে মই তেওঁলোকৰ ঘৰত থাকি ইমান বছৰে তেওঁলোকৰ সেৱা কৰি আহিছোঁ। আজি ভগৱানে এনেকুৱা এটা পৰ্যায়লৈ আনি দিছিল যে যেতিয়া এই স্বামী স্ত্ৰীয়ে মোক এনেদৰে সেৱা কৰি আছিল, যেন মই এই ঘৰৰ মালিক, তেনেকুৱা এটা মোৰ অনুভৱ হ'বলৈ ধৰিছিল। কিন্তু আমাৰ বাবে এটা নতুন সমস্যা আহি পৰিছিল। যেতিয়া তেওঁলোকৰ আত্মীয়ই মেডাম গৰ্ভৱতী বুলি গম পালে, বহুতে তেওঁক লগ কৰিবলৈ আহিবলৈ ধৰিলে আৰু তেওঁক নানা ধৰণৰ প্ৰশ্ন কৰি আছিল। মেডাম গৰ্ভৱতী নাছিল, গতিকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁৰ হাতত নাছিল। সেইবাবে এতিয়া মালিকনী অলপ বিমূৰত পৰিছিল। এই কথাত অশান্তি পাই মালিকে ক'লে যে আমাৰ বাবে এই ঘৰখনত থকাটো উচিত নহ'ব।
আলহীবোৰ ইয়ালৈ অহা যোৱা কৰি থাকে আৰু কোনেও বিশ্বাস কৰিব পৰা নাছিল যে মেডাম গৰ্ভৱতী আছিল বুলি। আলহীৰ আগমনৰ বাবে মই আৰু মেডাম দুয়োজনীয়ে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল, কাৰণ মেডামে জিৰণি ল'ব লগা হৈছিল আৰু ঘৰৰ সকলো কাম এতিয়া মই কৰিবলগীয়া হৈছিল। গতিকে মালিকক পৰামৰ্শ দিলোঁ যে আমি আন এখন চহৰৰ তেওঁলোকৰ ৰিজৰ্টত থাকিবলৈ যাওঁ। আমি আমাৰ সময়খিনি আৰামত কটাবলৈ পাৰিম। মালিকে নিজৰ আত্মীয়ক ক'ব যে মেডাম তেওঁৰ মাক দেউতাকৰ ঘৰত আছে বুলি। এইদৰে ৰিজৰ্টখনলৈ তেতিয়া কোনোৱেই নাহিব আৰু আমি সহজেই সময় পাৰ কৰিবলৈ পাৰিম। এতিয়া মালিকৰো মোৰ ধাৰণাটো শুনি ভালেই লাগিল। মালিকনী আৰু মোক তেওঁৰ ৰিজৰ্টলৈ লৈ গ'ল। ৰিজৰ্টত কোনোৱেই নাছিল। আমাৰ চোৱা চিতা কৰিবলৈ তেওঁ এজন চকীদাৰ আৰু এগৰাকী কাম কৰা বাই পঠিয়াই দিলে, কাৰণ মই এতিয়া কাম কৰা নাছিলোঁ। আগতে ঘৰলৈ কোনোবা আলহী আহিলে মই কাম কৰিবলগীয়া হৈছিল, যাতে আমাক কোনেও সন্দেহ নকৰে। মালিকে ৰিজৰ্টত আমাৰ প্ৰয়োজনীয় সকলো বস্তু যোগান ধৰিছিল। এই ৰিজৰ্টখনলৈ অহাৰ পিছত আমি বৰ ৰিলেক্স হৈ পৰিছিলোঁ। মেডামে মোৰ এতিয়া বহুত যত্ন লৈছিল। মেডাম আছিল এগৰাকী বৰ ভাল আৰু দয়ালু মহিলা। মই এতিয়া ভাবিছিলোঁ যে তেওঁ এগৰাকী ইমান ভাল মহিলা আৰু তেওঁৰ লগত ভগৱানে ইমান ভাল কিয় নকৰিলে বাৰু। এনেকৈ সময়বিলাক পাৰ হৈ গ'ল আৰু মোৰ মনলৈ কিছুমান অদ্ভুত চিন্তা আহিবলৈ ধৰিলে। সপ্তাহবোৰ মাহলৈ পৰিণত হ'ল আৰু মোৰ কেঁচুৱাটোৱে মোৰ পেটত লাঠি মাৰিবলৈ ধৰিলে। প্ৰথমবাৰৰ বাবে সি মোৰ পেটত লৰচৰ কৰিবলৈ ধৰিলে আৰু মোৰ মনত এটা অদ্ভুত অনুভূতি অনুভৱ হ'ল। হঠাতে মাজনিশা চকু মেলি মই উঠি বহিলোঁ। পেটটো চুই দিয়াৰ লগে লগে আন্ধাৰত কিবা এটা অদ্ভুত অনুভৱ হ'ল। মই অনুভৱ কৰিলোঁ মোৰ সন্তানে মোক মাতিছে, মা মই তোমাৰ সন্তান, মোক কেতিয়াও অন্যৰ হাতলৈ নপঠাবা। প্ৰতিদিনে এনেকুৱা সপোন দেখিবলৈ ধৰিলোঁ মই। গোটেই ৰাতিটো সাৰ পাই থাকিবলৈ ধৰিলোঁ আৰু এনেকৈ দীৰ্ঘদিনীয়া জাগ্ৰতাই মোক দুৰ্বল কৰি তুলিবলৈ ধৰিলে। মোৰ হৃদয়খন লাহে লাহে সলনি হৈ আহিছিল, কাৰণ এতিয়া কেৱল মোৰ হৃদয়েই নহয়, মোৰ উদ্দেশ্যও সলনি হৈ আহিছিল। মই একেবাৰে চিন্তিত হৈ পৰিছিলোঁ। 50 লাখ টকা মোৰ বাবে মিছা আৰু অসাৰ যেন লাগিবলৈ ধৰিছিল। মই অনুভৱ কৰিছিলোঁ যে 3টা সন্তান জন্ম দিয়াৰ পিছত আৰু মই সন্তান নিবিচাৰোঁ। মোৰ বাবে টকাহে গুৰুত্বপূৰ্ণ আছিল, শিশুটি নহয়। যিহেতু মোৰ ল'ৰা ছোৱালী আছেই, অপ্ৰয়োজনীয়ভাৱে আন এটা সন্তান কিয় জন্ম দিব লাগে। মুদ্ৰাস্ফীতিৰ এই যুগত খাদ্যৰ খৰচো কঠিন আৰু সন্তান ডাঙৰ দীঘল কৰাটো এক কঠিন সমস্যা হৈ পৰিছে। কিন্তু এতিয়া সেইবিলাক চিন্তাধাৰা মোৰ ভুল বুলি প্ৰমাণিত হৈছে। সন্তান আপোনাৰ প্ৰথমেই হওক বা শেষেই হওক, নিজৰ সন্তান সদায় নিজৰেই সন্তান। মোৰ মেডামে মোৰ দুৰ্দশাটো বুজি পাইছিল। এদিন মেডামে আৰু মালিকে ইজনে সিজনৰ লগত কথা পাতি থকা শুনিলোঁ। মেডামে মালিকক কৈ আছিল যে সময়ত অঞ্জু সলনি হৈ যাব পাৰে। মালিকে তেতিয়া ক'লে যে এইটো হ'বই নোৱাৰে। তাইৰ উদ্দেশ্য কেতিয়াও সলনি নহয়, কাৰণ তাইৰ ইতিমধ্যে সন্তান আছেই। তাইক ল'ৰা ছোৱালী নহয়, টকাৰহে প্ৰয়োজন আছে। মেডামে মোক বাৰে বাৰে সুধিছিল যে মই কিয় ইমান মৌন হৈ আছোঁ। মালিকে প্ৰতি সপ্তাহত ৰিজৰ্টখনলৈ গৈ মোৰ বাবে বহুতো ফল মূল, ৰস আৰু অন্যান্য প্ৰয়োজনীয় বস্তু আনিছিল। প্ৰতিমাহে ডাক্তৰৰ ওচৰলৈ গৈ চেকআপ কৰাই আছিলোঁ। তাৰপিছত কেনেবাকৈ অৱশেষত সেই দিনটো আহি পালেহি। ডাক্তৰে মোৰ প্ৰসৱৰ তাৰিখটো দিছিল। মোৰ মেডামে যেতিয়া মালিকক এই কথাটো ক'লে, মালিক আনন্দত উৎফুল্লিত হৈ পৰিছিল। মালিকে মোৰ চিকিৎসাৰ বাবে মেডামক বহুত টকা দি কোনো বস্তুৰ অভাৱ নহ'ব বুলি ক'লে। পিছদিনা মোৰ অস্ত্ৰোপচাৰৰ কথা আছিল। এই কথাটো শুনি মোৰ বহুত ভয় লাগি গৈছিল। মোৰ হাতত মাত্ৰ আজিৰ ৰাতিটোহে আছিল। মই এতিয়া মনতে ভাবিলোঁ মোৰ সন্তানটো মই কাকোৱেই দিবলৈ নোৱাৰোঁ, আৰু 9 মাহ ধৰি গৰ্ভত কঢ়িয়াই লৈ ফুৰাৰ পিছত মই মোৰ সন্তানটোক অন্য এগৰাকী মাতৃৰ হাতত কেনেকৈ গতাই দিম। শৰীৰৰ অংগ এটা মই এতিয়া অন্য কাৰোবাক এৰি দিবলৈ বিচৰা নাছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে এই শিশুটি মোৰ। 50 লাখ টকাৰ বাবে মই কাকোৱেই নিদিওঁ, লাগিলে 50 কোটি টকাই নহওক কিয়। মোৰ উদ্দেশ্য আৰু সংকল্প দুয়োটাই সলনি হৈ গৈছিল। দেখিলোঁ মোৰ মেডামে ৰাতি শোৱাৰ পিছত নিজৰ কোঠাত শুই গৈছে। খৰধৰকৈ বস্তুবোৰ গোটাই লৈ মনে মনে পলাই আহিলোঁ। মোৰ ডেলিভাৰীৰ তাৰিখ হোৱাৰ বাবে মোৰ অস্বস্তি অনুভৱ হ'বলৈ আৰম্ভ কৰিছিল। খৰধৰকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ আৰু গভীৰ নিশা নাইট বাছ এখনত উঠিলোঁ। মোৰ আৰু সহ্য কৰিব নোৱাৰা যেন লাগিবলৈ ধৰিছিল। মোৰ 3টা সন্তানৰ জন্ম স্বাভাৱিক হোৱাৰ বাবে মোৰ এই বিষৰ লগত অভ্যস্ত হৈ পৰিছিলোঁ। মই মোৰ মেডাম আৰু মালিকক বিশ্বাসঘাতকতা কৰি তাৰ পৰা পলাই আহিছিলোঁ, কাৰণ মই নিজৰ সন্তানটো বিচাৰিছিলোঁ আৰু আন কাকোৱেই দিব পৰা নাছিলোঁ। মেডাম আৰু মালিকৰ কি হ'ব সেই কথা ভাবিবলৈ আৰু মোৰ মন নগ'ল। মই মাথো মোৰ সন্তানটোৰ কথাহে চিন্তা কৰিছিলোঁ, যাৰ নিৰাপত্তাৰ দায়িত্ব আছিল মোৰ। 6 ঘণ্টীয়া যাত্ৰাৰ অন্তত মই মোৰ গাঁও পালোগৈ। কিন্তু এতিয়া বিষটো দ্ৰুতগতিত বাঢ়ি আহিছিল। মই এতিয়া ঘৰলৈ যোৱা নাছিলোঁ, কাৰণ মোৰ স্বামীয়ে 50 লাখ টকাৰ আশাত আছিল। মই যদি এতিয়া তেওঁৰ ওচৰলৈ যাওঁ,
তেনেহ'লে তেওঁ মোক মোৰ মেডামৰ ওচৰলৈ ঘূৰাই লৈ যাব আৰু তাৰ পৰা সকলো টকা লৈ ল'ব। মোৰ স্বামী ইতিমধ্যে বৰ লোভী মানুহ হৈ পৰিছিল। 50 লাখ টকাৰ বিনিময়ত আন এজন পুৰুষৰ লগত পত্নীক সহ্য কৰিব পৰা পুৰুষজনে কেতিয়াও মৰম আৰু ভালপোৱা বুজিবই নোৱাৰিব। আৰু 50 লাখ টকাৰ কথা শুনি তেওঁ যি আনন্দ অনুভৱ কৰিছিল সেইটো শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰি। গোটেই দিনটো তেওঁ ভাবি আছিল 50 লাখ টকা পালে মই এইটো কৰিম, সেইটো কৰিম, এইটো লৈ আহিম, সেইটো লৈ আহিম, আৰু কিমান যে তেওঁৰ পৰিকল্পনা আছিল। পত্নী আৰু সন্তানতকৈ ভাল পাইছিল তেওঁ টকাকে। গাঁৱৰ একমাত্ৰ ঠাই সৰলাৰ ওচৰলৈ গ'লোঁ। তাই মোৰ বাকী ল'ৰা ছোৱালীকো প্ৰসৱ কৰিছিল। সৰলাৰ ঘৰলৈ গৈ জোৰেৰে দুৱাৰ টুকৰ মাৰিলোঁ। মই ৰাতি 2 বজাত ওলাইছিলোঁ আৰু ৰাতিপুৱা 8 বাজিবৰ হৈছিল। ধাই আৰু চিকিৎসকৰ অভ্যাস আছে যে তেওঁলোকৰ ওচৰলৈ অহা যিকোনো ৰোগীক চম্ভালিব লাগে। ভাতৃগৰাকীয়ে দুৱাৰখন খুলি দিয়াৰ লগে লগে মোক দেখি তাই বৰ আচৰিত হৈ ক'লে যে এইবাৰ তুমি প্ৰথম দিনত মোৰ ওচৰলৈ নাহিলা যে? তোমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া বহুত ডাঙৰ হৈ আহিছে। তুমি বহু বছৰৰ পাছত সন্তান জন্ম দিয়াৰ কথাটো কিয় ভাবিলা? মই ক'লোঁ হয়তো এইটো ঈশ্বৰৰ ইচ্ছা আছিল। মই এতিয়া নিমাত হৈ পৰিলোঁ। তাই মোৰ লগত কথা পাতি থাকিল, কিন্তু মই তাইক ক'লোঁ যে আৰু কথা পাতিবলৈ মোৰ ওচৰত সময় নাই। মোৰ এতিয়া বহুত বিষ হৈ আহিছে। মোৰ প্ৰসৱৰ সময় আহি পৰিছে। সেইবাবেই মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই মোৰ কেঁচুৱাটো সুৰক্ষিত আৰু সুস্থ হোৱাটো বিচাৰোঁ, আৰু মই বিচাৰোঁ মোৰ কেঁচুৱাটো সোনকালে প্ৰসৱ কৰক। আচলতে মই চিন্তিত হৈ পৰিছোঁ যে মালিকৰ মানুহে আহি মোৰ পৰা মোৰ কেঁচুৱাটো কাঢ়ি নিব বুলি। সেইবাবে যিমান পাৰি সোনকালে মোৰ সন্তানক ইয়াৰ পৰা আঁতৰাই নিব লাগিব। মোৰ এতিয়া মালিক আৰু মেডামলৈ বহুত ভয় লাগিছিল, আৰু এইটোও ভয় লাগিছিল যে মোৰ স্বামীয়ে হয়তো লোভৰ ওচৰত হাৰ মানি সন্তানটো মালিকক দি দিব। সেইবাবে মই এতিয়া ঘৰলৈ উভতি নাযাওঁ। ভয় আৰু উদ্বিগ্নতাই মোৰ ভয়ংকৰ অনুভৱ হৈছিল। ৰাতিটোৰ ভিতৰতে মই তেওঁলোকৰ ঘৰৰ পৰা পলাই অহা বুলি গম পালে মোৰ মেডাম আৰু মালিকৰ কেনে অনুভৱ হ'ব সেই কথাটো মই ভবাই নাছিলোঁ। প্ৰথমতে মোক বিচাৰিবলৈ চেষ্টা কৰিব, আৰু তাৰ পিছত কোনে জানে সিহঁতে ইজনে সিজনৰ লগত কি কৰিব। মোৰ ইতিমধ্যে প্ৰসৱৰ বেদনা আৰম্ভ হৈছিল। প্ৰায় 1 ঘণ্টামানৰ অন্তত মোৰ কেঁচুৱাটোৰ জন্ম হ'ল। মোৰ এতিয়া আনন্দৰ কোনো সীমাই নোহোৱা হৈ পৰিছিল। মই এতিয়া সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ সন্তানক সোনকালে ইয়াৰ পৰা লৈ আঁতৰি যাম, আৰু ইয়াৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হৈ যাম, যাতে মোৰ বিষয়ে কোনেও একো জানিবলৈ নোৱাৰে। মই মোৰ সন্তানক কোনো মূল্যৰ বিনিময়ত তেওঁলোকক নিদিওঁ। মই এতিয়া এইষাৰ কথাও বিবেচনা কৰা নাছিলোঁ যে এইগৰাকী মহিলাই মোৰ ওপৰত গোটেই জীৱন উপকাৰ কৰি আহিছিল। যিগৰাকী মহিলাই মোক খাদ্য, পিন্ধিবলৈ কাপোৰ আৰু থাকিবলৈ ঠাইকণ দিছিল। এই সকলোবোৰ তেওঁলোকে যদি আমাক নিদিলেহেঁতেন তেনেহ'লে আমাৰ খাবলৈও একো নাথাকিলেহেঁতেন। মোৰ মেডামৰ ভাল কথাবোৰ কোনো এটাও মই এতিয়া মনত পেলাবলৈ বিচৰা নাছিলোঁ। সন্তানৰ সপোন দেখুৱাই সিহঁতক সন্তান জন্ম হ'বলৈ ওলোৱাৰ সময়তে হঠাতে সিহঁতৰ ইচ্ছা পূৰণ নকৰাকৈ পলাই আহিলোঁ। তেওঁলোকৰ সকলো সপোন কাঢ়ি আনিলোঁ। ইমান ডাঙৰ প্ৰতিশ্ৰুতি 9 মাহ ধৰি পালন কৰিছিলোঁ, আৰু সেইটো পূৰণ কৰাৰ সময় আহিলত মই তেওঁলোকৰ ভাৱনাত চেঁচা পানী ঢালি দিছিলোঁ। মোৰ এতিয়া কোনো ধাৰণাই নাছিল যে এগৰাকী মাতৃ ইমান স্বাৰ্থপৰ হ'ব পাৰে বুলি। স্বামী স্ত্ৰীৰ অনুভৱৰ কথাটোও মই বিবেচনা কৰা নাছিলোঁ। তেওঁলোকে মোক বিশ্বাস কৰিছিল, মোৰ সন্তানক এই পৃথিৱীলৈ আনিবলৈ দিছিল। মোৰ সন্তানটো পৃথিৱীলৈ অহাৰ পাছত তাৰ কান্দোনৰ শব্দ শুনি মোৰ এনে লাগিছিল যেন মই সম্পূৰ্ণ জীপাল হৈ পৰিছোঁ। মোৰ সন্তান জন্ম হোৱাৰ পাছত 2-3 ঘণ্টা জিৰণি লৈ মই মোৰ সন্তানৰ সৈতে বহু দূৰলৈ পলাই গৈছিলোঁ। এখন সৰু গাঁও আছিল য'ত অতি কম মানুহ আছিল। ইয়াত মই পুৰণি জুপুৰি এটাত থিতাপি লৈছিলোঁ আৰু মোৰ সন্তানক ডাঙৰ দীঘল কৰি আহিছিলোঁ। হয়তো মোৰ স্বামী আৰু মালিকে মোক বিচাৰিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মই ইমান দূৰলৈ গুচি আহিছিলোঁ যে তেওঁলোকে মোৰ বিষয়ে গমেই পোৱা নাছিল। তাতো মানুহৰ ঘৰত এতিয়া মই কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, আৰু মই মোৰ সন্তানক সামান্য উপাৰ্জনেৰে ডাঙৰ দীঘল কৰি আছিলোঁ। কিন্তু হয়তো মই মোৰ কাৰ্যৰ বাবে শাস্তি পোৱাৰ যোগ্য আছিলোঁ, কিয়নো মই দম্পতীহালক আঘাত দিছিলোঁ। এদিন হঠাৎ মই অসুস্থ হৈ পৰিলোঁ। গাঁৱৰ মানুহে মোক বিধৱা বুলি ভাবি চৰকাৰী হস্পিটেলত ভৰ্তি কৰিলে। তাত মই গম পালোঁ যে মোৰ এটা গুৰুতৰ ৰোগ, আৰু মোক ভগৱানে যেতিয়ালৈকে জীয়াই ৰাখে মই জীয়াই থাকিম। কেতিয়া মৰিম মই সেইটো কথা জনা নাছিলোঁ। স্মৃতিবোৰ সতেজ কৰিবলৈ মই মোৰ সমগ্ৰ জীৱন কাহিনী এটা ডায়েৰীত লিখিবলৈ আৰম্ভ কৰিলোঁ, যাতে মই কৰা ভুলবোৰ কোনো মহিলাই কেতিয়াও নকৰে। প্ৰতিদিনে মই মোৰ ডায়েৰীখন এতিয়া লিখিবলৈ ধৰিছিলোঁ। চাওঁতে চাওঁতে মোৰ ল'ৰাটো এতিয়া ডাঙৰ হৈ আহিল। মোৰ ল'ৰাটো সৰুৰে পৰাই বৰ বুদ্ধিমান আছিল, কাৰণ মালিকজনো আছিল অতি বুদ্ধিমান আৰু সৎ মানুহ। সি ঠিক দেউতাকৰ দৰে হৈ উঠিছিল। হয়তো মোৰ পুত্ৰক ডাঙৰ দীঘল কৰিবলৈ ভগৱানে মোক কিছুদিন জীয়াই ৰাখিছিল। এদিন কেনেবাকৈ মোৰ ল'ৰাটোৱে সেই ডায়েৰীখন পালে।
গাঁৱৰ চৰকাৰী স্কুলত মই তাক বিনামূলীয়াকৈ পঢ়াই আছিলোঁ। মোৰ ল'ৰাটো পঢ়া শুনাত বহুত ভাল আছিল, সেয়েহে সি পঢ়া শুনা কৰিবলৈ শিকিলে। মোৰ ল'ৰাটোৱে মোৰ ডায়েৰীখন পঢ়িলে আৰু মোৰ বিষয়ে সকলো কথা গম পালে। যেতিয়া সি মোক এই বিষয়ে প্ৰশ্ন কৰিছিল তেতিয়া মই ভয় খাইছিলোঁ সি কেনেকৈ গম পাইছিল বুলি। সি মোৰ ডায়েৰীখন দেখুৱাই দিলে। এই কথা সহ্য কৰিব নোৱাৰি মোৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰিলে। মোৰ ল'ৰাটোৱে হয়তো মোৰ জীৱন বচাবলৈ বহু চেষ্টা কৰিলে। ডায়েৰীখনত মেডামৰ ঘৰ থকা চহৰৰ ঠিকনাটো লিখা আছিল। মোক গাঁৱৰে পেহীৰ লগত এৰি সি মেডাম আৰু মালিকৰ ওচৰলৈ গ'ল। মোৰ ডায়েৰীখনো লগত লৈ গ'ল। মই বাৰে বাৰে তাক নাযাবলৈ সকীয়াই দিছিলোঁ, যদিও সি মোৰ কথাটো শুনা নাছিল। সি তাত উপস্থিত হৈ গোটেই সত্য কাহিনীটো মালিক আৰু মেডামক ক'লে। সিহঁতৰ খং উঠিল আৰু ল'ৰাটোৱে মিছা কথা কৈছে বুলি ভাবিবলৈ ধৰিলে। কিন্তু যেতিয়া তেওঁলোকে তাৰ মুখখন ভালদৰে চালে তেতিয়া তেওঁলোক আচৰিত হৈ পৰিছিল। মালিকৰ গালত সৰু তিল এটা আছিল আৰু ল'ৰাটোৰ একে ঠাইতে এটা তিল আছিল, যাৰ ফলত এই ল'ৰাটো যে মালিকৰে হয় সেয়া স্পষ্ট হৈ পৰিল। আৰু তাৰ কথা কোৱাৰ ধৰণ ঠিক মালিকৰ দৰেই আছিল। দুয়োৱে পতিয়ন গৈছিল যে ল'ৰাটো ঠিক মালিকৰ দৰেই হৈছে। মালিক আৰু মেডামে খঙতে বিচাৰিছিল যে তেওঁলোকে আমাক সহায় নকৰে, কিন্তু মোৰ ল'ৰাটোৱে তেওঁলোকক হাতযোৰ কৰি কৈছিল যে মোৰ লগত আহি মোৰ মাৰ জীৱনটো ৰক্ষা কৰক। মাক চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে চহৰলৈ লৈ যোৱাটো বহুত প্ৰয়োজন, নহ'লে মাৰ মৃত্যু হ'ব। মেডাম আৰু মালিকৰ তেতিয়াও কোনো সন্তান হোৱা নাছিল, আৰু মই পলাই যোৱাৰ পিছত তেওঁলোকৰ সন্তানৰ ইচ্ছা নোহোৱা হৈছিল। কাৰণ মালিকে কৈছিল যে হয়তো ভগৱানে নিবিচাৰে যে সিহঁতৰ সন্তান জন্ম হওক। তেওঁ এতিয়া পুনৰ বিয়া কৰাবও বিচৰা নাছিল, কাৰণ বিয়াৰ পিছত যদি মহিলাগৰাকীৰ উদ্দেশ্য সলনি হয়, কাৰণ তেওঁলোকৰ বিশ্বাসযোগ্য চাকৰণীগৰাকীৰ মন সলনি হৈ গৈছিল। সেইবাবে এই কথা ভাবি তেওঁ সন্তান জন্মৰ চিন্তাটো মনৰ পৰা আঁতৰাই পেলাইছিল, কাৰণ তেওঁলোকে মোৰ ওপৰত নিৰ্ভৰ কৰি আহিছিল। ল'ৰাটোৰ লগত যেতিয়া দুয়োজনে মোক লগ কৰিবলৈ আহিছিল, মোক দেখি পুৰণি স্মৃতিবোৰ মনত পেলাইছিল। মোক এতিয়া ইমান বেমাৰত ভুগি থকা দেখি তেওঁলোকে মোক ক্ষমা কৰি দিলে, কিন্তু তেওঁলোকে মোৰ ওচৰত অভিযোগ কৰিলে যে তুমি আমাৰ লগত একেবাৰে ভাল কৰা নাছিলা। তুমি জানিছিলা যে আমি সকলো আত্মীয়ক মিছা কথা কৈছিলোঁ। যেতিয়া তুমি পলাই যোৱাৰ সময়ত আমি মানুহক কৈছিলোঁ যে আমাৰ সন্তানটো হস্পিটেলত জন্ম হৈছিল, কিন্তু কোনোবাই তাৰ পৰা চুৰি কৰি লৈ গ'ল। আৰু এনেকৈ আমি আকৌ সন্তানহীনা হৈ পৰিলোঁ। আমি গম পোৱা নাছিলোঁ যে ইমান বছৰৰ পাছত আমি আমাৰ ল'ৰাটোক কেনেকৈ দেখা পাম। মই হাতযোৰ কৰি মালিকক আৰু মেডামৰ ওচৰত ক্ষমা খুজিলোঁ, আৰু অৱশেষত দুয়োজনে মোক ক্ষমা কৰি দিলে। মোক চহৰলৈ লৈ গৈ চিকিৎসালয়ত অপাৰেশ্যন কৰাই দিলে। হয়তো ভগৱানে মোক জীৱন দিছিল। মোৰ ভুলটো গুৰুতৰ আছিল, আনকি মৃত্যু মোৰ বাবে কম হ'লহেঁতেন। কিন্তু সেয়া আছিল মোৰ ল'ৰাৰ প্ৰাৰ্থনা আৰু তাৰ কঠোৰ পৰিশ্ৰমৰ ফল। মই অৱশেষত ৰক্ষা পৰিলোঁ। মোৰ ল'ৰা ছোৱালীকেইটাও গম পালে যে মই ইমান বছৰ ধৰি ক'ত লুকাই আছিলোঁ। 10 বছৰৰ আগতে মোৰ স্বামীৰ দুৰ্ঘটনাত মৃত্যু হৈছিল, আৰু মোৰ সন্তানে মোক বিচাৰিবলৈ বহুত চেষ্টা কৰি গৈছিল। এক প্ৰকাৰে ময়ো মোৰ 3টা সন্তানক এৰি মোৰ সন্তানক আঘাত দিছিলোঁ। মোৰ 3টা সন্তান এতিয়া ডাঙৰ হৈ উঠিছিল, আৰু মালিকৰ সন্তানটোক তেওঁলোকৰ হাতত মই গতাই দিছিলোঁ। কিন্তু মোৰ ল'ৰাটোৱে মোক নিজৰ মা বুলিয়েই গণ্য কৰি গৈছিল। সি সত্য কথাটো জানিছিল, কিন্তু মই তাক ক'লোঁ যে হয়তো মোৰ পাপৰ প্ৰায়শ্চিত্ত এইটোৱেই আছিল। মই এইদৰে মোৰ ভুল শুধৰাই দিবলৈ পাৰিম। এওঁলোকৰ লগত মই এতিয়া একো ভুল কৰিবলৈ নোৱাৰোঁ। তেওঁলোকৰ বাবেই মোৰ জীৱনটো আজি বাচি গৈছে। মই তোমাৰ ওচৰলৈ নিশ্চয় যাম, কিন্তু তোমাৰ প্ৰকৃত মা দেউতা মেডাম আৰু মালিকহে। গতিকে মই ল'ৰা ছোৱালীৰ লগত থাকিবলৈ মোৰ গাঁৱলৈ উভতি আহিলোঁ। আৰু সিফালে তেওঁলোকৰ পুত্ৰক পাই তেওঁলোক বহুত সুখী হৈ পৰিল। এতিয়া তেওঁলোকে নিজৰ জীৱনটো কটাবলৈ পাৰিব। মই মোৰ সন্তানৰ লগত থাকি সুখী হৈ পৰিছোঁ। মালিকে ইমান বছৰৰ পাছত নিজৰ প্ৰতিশ্ৰুতি পালন কৰিলে আৰু মোক 50 লাখ টকা উপহাৰ হিচাপে দিলে। মোক সেইটো সময়ত 50 লাখ টকাৰ কোনো প্ৰয়োজন নাছিল, কিন্তু তেওঁ ক'লে যে এতিয়া তোমাৰ স্বামী যিহেতু নাই, এইখিনি টকা তুমি ৰাখা, তোমাৰ ভৱিষ্যতে কামত আহিব। এই ভাল মানুহবোৰৰ প্ৰতি মোৰ বহুত দুখ লাগিবলৈ ধৰিছিল। তেওঁলোকৰ লগত মই বহুত ভুল কাম কৰিছিলোঁ, কিন্তু মোৰ সৰু ল'ৰাটোক এতিয়াও মোৰ মনত পৰে। যেতিয়াই তাক মিছ কৰিছিলোঁ তেতিয়াই তাক লগ কৰিবলৈ গৈছিলোঁ। মেডাম আৰু মালিকে মানুহক এই কথাটো ক'লে যে প্ৰায় 15 বছৰৰ পাছত তেওঁলোকে তেওঁলোকৰ হেৰুৱা ল'ৰাটোক পুনৰ ঘূৰাই পাইছে, যে এইজনে সেইজন ল'ৰা যিজন হস্পিটেলৰ পৰা চুৰি হৈছিল। অৱশেষত মোৰ ল'ৰাটোৱে তেওঁলোকক মা দেউতা বুলি মানি লৈছিল, আৰু সি এতিয়া তেওঁলোকৰ ঘৰত তেওঁলোকৰ লগত বহুত সুখী হৈ পৰিছে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব।
আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।